मरके भी चैन ना पाया तो किधर जाएंगे मृत्युर पिछतो स्थान नापाले मानुह कলৈ যাব জনপ্ৰিয়তাতে সকলো শেষ নেকি ন্যূনতম মানৱতাবোধৰ প্ৰয়োজন নাথাকেনে সাংবাদিকে সাংবাদিকৰ শত্ৰু কিয় হয় আপোচবিহীন সাংবাদিকতাৰ উজ্জ্বল নক্ষত্ৰ হৈ পৰলোকলৈ গমন কৰিলে নাহৰকটীয়াৰ সাংবাদিক বুলন কুমাৰ শইকীয়াই নিৰ্ভীক সাংবাদিক উপন্যাসিকজনৰ বিয়োগত মৰ্মাহত সংবাদ জগত সচেতনসকল কিন্তু এই মৃত্যুত মৰ্মাহত হোৱাটো বাদেই মৃত্যুৰ পিছতো শান্তিত থাকিবলৈ নিদিলে স্বল্পখ্যাত ইউটিউবাৰে মৃত বুলন কুমাৰ শইকীয়াক লৈ ইতিকিংসূচক পোষ্ট অবয়ব ভূঞা নামৰ ছ'চিয়েল মিডিয়াৰ কণ্টেণ্ট ক্ৰিয়েটৰজনে পোষ্ট দিয়াৰ পিছতে তীব্ৰ সমালোচনা বহুজনৰ জটিল ৰোগত আক্ৰান্ত হৈ চিৰদিনৰ বাবে আঁতৰি গৈছিল ৰাজ্যৰ বিশিষ্ট সাংবাদিক তথা উপন্যাসিক বুলন কুমাৰ শইকীয়া কিন্তু প্ৰয়াত লিখকজনৰ এটা পুৰণি ফেচবুক পোষ্ট টানি আনি নিজৰ অসহিষ্ণু মনোভাৱ জাহিৰ কৰিবলৈ নেদিলে অবয়ব ভূঞা নামৰ স্বল্পখ্যাত কণ্টেণ্ট ক্ৰিয়েটৰজনে অবয়ব ভূঞাই পৰিধান কৰা এটা ৯,০০০ টকীয়া টি চাৰ্টক লৈ এটা ব্যংগাত্মক পোষ্ট দিছিল প্ৰয়াত নিৰ্ভীক সাংবাদিক বুলন কুমাৰ শইকীয়াই ২৯ ছেপ্টেম্বৰৰ এই পোষ্টটোৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ গৈ মৃত সাংবাদিকজনক অবয়বে ট্ৰল কৰা বিষয়টোক সহজভাৱে ল'ব পৰা নাই বিভিন্নজনে অবয়বক উভতি ধৰি সমালোচনাৰে ঢকা হৰকা কৰিছে পৈণত বয়সীয়া যেন লগা যুৱকজনৰ এনে চিন্তা দুখ লগা অকালপক্ষ অবয়ব ভূঞাৰ এনে আচহুৱা কাণ্ডত জাহুৰ খাই উঠিল নেটিজেন ছবি নিৰ্মাতা লুইত কুমাৰ বৰ্মনেও উভতি ধৰে উদীয়মান সাংবাদিকজনক পিছে অবয়বক সমালোচনা কৰাৰ সময়ত নেটিজেনে লিখা গুণেশ্বৰ কোন গুণেশ্বৰৰ বাপেক কোন ভায়েক কোন সেয়া হয়তো বুজাই বুজিছে কিন্তু এনেদৰে এজন মৃত ব্যক্তিৰ এটি পুৰণি কথাক লৈ অবয়ব ভূঞাই কৰা এনে মন্তব্য গ্ৰহণযোগ্য নে ৰাজ্যজুৰি ধিক্কাৰ গঞ্জনাৰ পিছত ক্ষমা বিচাৰিবলৈ বাধ্য হ'ল জনপ্ৰিয়তাই মূৰত ধৰা ইউটিউবাৰজনে সমালোচনা বিভিন্ন ধৰণৰ হ'ব পাৰে কিন্তু মৃত ব্যক্তিক এনেকৈ উপহাস কৰাটো উচিত হৈছেনে এই প্ৰশ্নৰ উত্তৰ অথবা প্ৰত্যুত্তৰ দেখা পাবলৈ যে ইহ সংসাৰত যে নায়েই বুলন কুমাৰ শইকীয়া কায়িকভাৱে নোহোৱা হ'লেও কিন্তু নিৰ্ভীক জনদৰদী চৰকাৰ বিৰোধী আপোচবিহীন সত্তা সদায় অনুপ্ৰেৰণাৰ উৎস হৈ ৰ'ব নিউজ ডেস্ক দ্য কাষ্টডিয়ান প্লাছ